তেওঁলোকে মানে মোৰ তাত ভাড়া আছিলে আজি এমাহমান হ'ল তেওঁৰ হাজবেণ্ডৰ লগত আগৰ পৰা কাজিয়া তেওঁ আগৰ পৰা অত্যাচাৰ কৰি আছিল বুলি মোক কৈছিলে হঠাৎ আকৌ ই আহি সিহঁতৰ লগত মিল দি মানে আকৌ সংসাৰ কৰিম বুলি আহি আছিলে ইয়াতে প্ৰায় 4-5 দিনমান থাকিল আৰু ইয়াতে থাকোঁতে ই মানে পৰিয়ালটোক মৰমে কৰি আছিল ঠিকে আছিল বাৰু মোৰ লগতো কথা কৈ আছিল তাৰপিছত তাইও কামত যায় ময়ো ডিউটিত যাওঁ তাৰ মাকেও কামত যায় মানুহজনেও কামত যায় আমি গোটেইকেইজনে ওলাই গৈছিলোঁ কামত ল'ৰাজনে ঘৰতে খেলি আছিল বোলে ওচৰৰ ফিল্ড এখনত তাতে হঠাৎ মানে দিনৰ 11টামান বজাত আৰু ই মানে ল'ৰাটোক বাহিৰত ফুৰাব নিম বুলি কৈ মাতি লৈ পেলাই লৈ গৈছে বোলে মই কামৰ থকা অৱস্থাত মানে তেখেতৰ ৱাইফে ফোন কৰি মোক ক'লে আৰু মোৰ বাচ্ছাটো নাই ঘৰত এনেকুৱা কথা তেওঁ দেউতাকে লৈ গৈছে মই কৈছোঁ দেউতাকে নিলে না কোনে নিলে পিছত এনেকুৱা আমি হেৰি কৰিলোঁ পিছত তেখেতে নিজে ফোন কৰিলে নিজৰ তেখেতৰ ৱাইফক মই লৈ আহিছোঁ বাচ্ছাটো এনেকুৱা কথা তাৰপিছত ময়ো ডিউটিৰ পৰা আহি মই খবৰ ল'লোঁ খবৰ লোৱাৰ পিছত তেখেতৰ নম্বৰ আছিল মোৰ তাত মই তেখেতক ফোন কৰিলোঁ তেখেতে ফোন কৰাত কৈছে যে মই বাচ্ছাটো নিদিওঁ তেওঁলোকে মোৰ পৰা পইচা লৈছে তেখেতে তেওঁৰ হাজবেণ্ডে হয় হয় তেখেতেও বেলেগত বিয়া হৈছিল তেখেতৰ দ্বিতীয় স্বামী হয় তেখেতৰ আৰু তেখেতে মই তেনেকুৱা কওঁতে ক'লে কি নাই তেখেতসকলে মোৰ পৰা পইচা নিয়াটো হয় মোৰ তাত চব প্ৰুফ আছে কিবা আছে এনেকুৱা ক'লে আৰু মই বাচ্ছা কেতিয়াও নিদিওঁ তাৰপিছত মই বহুতবাৰ বুজালোঁ বহুত ক'লোঁ যে এইবিলাক ঘৰুৱা হেৰি গুচি আহক আপুনি লাগে ময়ে যাম তেখেতে নামানে তেখেতে খালি এটা কথাই কৈ আছে পইচাটো দিয়া বাচ্ছাটো লৈ যোৱা তাৰপিছত আমি উপায় নাপায় আৰু থানাত গ'লোঁ অচিৰ লগত আহি ক'লোঁ তেখেতে বহুত আমাক সহযোগ কৰিলে তেখেতে লগে লগে আমাক কথাখিনি গুৰুত্ব দিলে আৰু ময়ো ক'লোঁ যে এইটো ছেকেণ্ড স্বামী আৰু তেখেতে আমাক কৈছিল যে বাচ্ছাটো যদি নিদিওঁ তেতিয়াহ'লে হয়তো মই বাচ্ছাটো মাৰিও পেলাব পাৰোঁ কি কৰা কৰিবি তই মোক পইচা লাগে এনেকুৱা কোৱাৰ কাৰণে আমি অলপ ভয় খালোঁ আৰু যিহেতু তেখেতৰ এইটো দ্বিতীয় স্বামী গতিকে প্ৰথম স্বামীৰ সন্তান নহয় তেওঁৰ অধিকাৰো নাই চাব গ'লে গতিকে এতিয়া বৰ্তমান তেখেতৰ লগত তেওঁ নাছিলোঁ তেওঁ আগৰ ৱাইফৰ লগত আছে গতিকে চব বছৰীয়া ল'ৰা এটা টকাৰ কথা নাহে বাৰু মাকে টোপনি নাই দিনে ৰাতি কান্দি আছে সেইকাৰণে মালিক হিচাপে যিহেতু মোৰ বাউণ্ডাৰীৰ পৰা বাচ্ছাটো নাইকিয়া হৈছে ময়ো যথেষ্টখিনি যাই পেলাই থানাত হেৰি কৰিলোঁ গুৰুত্ব দিলোঁ আৰু অচি ছাৰক ক'লোঁ তেখেতৰ নাম্বাৰত সহযোগ কামটো কৰিলে আৰু দৌলগোবিন্দ মন্দিৰৰ ওচৰত তাতে আপোনাৰ উত্তৰ গুৱাহাটীত তাতে বাচ্ছাটোক গাঁৱত নিবই লৈ গৈছিল নে ল'ৰাটোক নদীত পেলাই দিবই লৈ গৈছিল নে তেওঁক তাতে লুকাই থ'ব লৈ গৈছিল নাজানো আৰু তেখেতৰ তাতে এনেকৈ বাইকেদি নি গৈ সেই জংঘলৰ মাজত ৰাখিছিল তাতে তেখেতৰ লোকেশ্যন বিচাৰি গৈ তেখেতক তাতে পোৱা হৈছে আৰু তেখেতক ধৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল থানাৰ মানুহখিনিয়ে অচি ছাৰে আৰু লগত পুলিচখিনিয়ে কিন্তু নোৱাৰিলে তেখেতক ধৰিব কিন্তু বাচ্ছাটো উদ্ধাৰ কৰিছে আৰু ই পলাইছে নোপোৱালে কি হ'লহেঁতেন আৰু তেওঁ নদীৰ ওচৰত লৈ গৈছে নদীৰ ওচৰত নি যোৱাটো ডাঙৰেই বিপদজনক কথা হয়তো ল'ৰাটোক তাতে পেলাই দিলেহেঁতেন কাৰণ তেওঁ বাৰে কৈছে যিখিনি কথা কৈছে সেইখিনি আমি ৰেকৰ্ডিং কৰি ৰাখিছোঁ কথাবিলাক সেইকাৰণে যিয়ে নহওক তেখেতক আনি মেডিকেল কৰিলে তেখেতৰ বাচ্ছাটোক কথাখিনি সুধিলে আৰু এতিয়া থানাই তেখেতক বিচাৰি আছে বাচ্ছাৰ মাকক গতাই দিছে আৰু তেখেতে ভালে ঘৰ উভতি আহি পাইছে আৰু এইখিনি এতিয়া নুনমাটি থানাক ধন্যবাদ দিছোঁ আৰু আমাক যে 24 ঘণ্টা নহওঁতে আমাক ঘটনাটোৰ মানে গুৰুত্ব সহকাৰে লৈ আমাৰ বাচ্ছাটো আমাৰ মাকক গতাই দিলে সেইখিনি নুনমাটি থানা আৰু অচি ছাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ মই ঘৰৰ মালিক হিচাপে কিন্তু মই আৰু এটা কথা ক'ব